নমস্কাৰ, ইডেন জব আপডেট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। আপোনালোকক জনাওঁ যে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে যি টেটকম ৰিক্ৰুইটমেণ্ট টেষ্ট আছিলে, এই টেটকম ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে যি নটিফিকেশ্যন আছে, এই নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে। আৰু ইয়াত যদি চাই আপোনালোকে পষ্ট গ্ৰেজুৱেট টিচাৰৰ টোটেল পষ্ট ওলাব আপোনালোকৰ 1424টা। আৰু এই যি পষ্টসমূহ আছে, পষ্টসমূহৰ বাবে আপোনালোকে দিব লাগিব টেটকম ৰিক্ৰুইটমেণ্ট টেষ্ট। আৰু এই টেটকম ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে আপোনালোকৰ যি অনলাইন এপ্লিকেশ্যন আছে, অনলাইন এপ্লিকেশ্যনৰ টাইম, তাৰপিছত ডেট আৰু তাৰ লগতে ডিষ্ট্ৰিক্ট ৱাইজ, ছাবজেক্ট ৱাইজ, মিডিয়াম ৱাইজ আৰু কেটেগৰী ৱাইজ যি ভেকেঞ্চি আছে বা পোষ্ট আছে, এই পোষ্টসমূহৰ ডিটেইলছটো আপোনালোকে লাভ কৰিব। ইয়াৰ যি অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইট maidhamik.assam.gov.in নামৰ ৱেবছাইটটোত। আৰু আমি আপোনালোকক এতিয়া দেখাব বিচাৰিছোঁ আমাৰ যি গ্ৰেজুৱেট টিচাৰ আৰ্টছ, ছায়েন্স, হিন্দী আৰু সংস্কৃত টিচাৰৰ পষ্ট আছে, ইয়াৰ টোটেল পষ্ট ওলাব আপোনালোকৰ 7249টা। আৰু ইয়াৰ এডভাৰটাইজমেণ্ট ইতিমধ্যে প্ৰকাশ পাইছে। কিন্তু টেটকম ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে আপোনালোকৰ যি অনলাইন আবেদন আছে, অনলাইন আবেদনৰ ডেট আৰু তাৰিখ এতিয়াও দিয়া নাই। এয়া আপোনালোকে সময়ত maidhamik.assam.gov.in নামৰ যিটো ৱেবছাইট আছে, ৱেবছাইটটোত পাব। আৰু ইয়াতো ডিষ্ট্ৰিক্ট ৱাইজ, ছাবজেক্ট ৱাইজ, মিডিয়াম ৱাইজ আৰু কেটেগৰী ৱাইজ যি আপোনালোকৰ পষ্টৰ ডিটেইলছ আছে, এই ডিটেইলছসমূহ আপোনালোকে এই অফিচিয়েল যি ৱেবছাইট আছে maidhamik.assam.gov.in তাত আপোনালোকে পাব। আৰু আপোনালোকে গ্ৰেজুৱেট টিচাৰৰ বাবে জানেই সকলোৱে, গ্ৰেজুৱেট টিচাৰৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ থকা হ'ব লাগিব আৰ্টছৰ বাবে। আৰু আৰ্টছৰ যি গ্ৰেজুৱেট টিচাৰ আছে, তাত আপোনালোকে আৰ্টছ আৰু কমাৰ্চ গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব। আৰু পষ্ট গ্ৰেজুৱেশ্যন যদি থাকে, পষ্ট গ্ৰেজুৱেশ্যনতো আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব। আৰু লগতে আপোনালোকৰ BEd থাকিব লাগিব। তাৰপিছত আপোনালোকৰ ছায়েন্সৰ টিচাৰ BSc হ'ব লাগিব। BScত তেখেতসকলে 50% মাৰ্কছ পাব লাগিব। আৰু লগতে পষ্ট গ্ৰেজুৱেশ্যন যদি আছে, ছায়েন্সত যদি কৰিছে, তেতিয়াহ'লে তেখেতসকলে 50% মাৰ্কছ পাই পাছ কৰা হ'ব লাগিব আৰু BEd থাকিব লাগিব। ঠিক তেনেকৈ আমাৰ হিন্দী টিচাৰৰ বাবে, হিন্দী টিচাৰসকলে প্ৰবীণ বা ৰত্ন হিন্দীত পাছ কৰা হ'ব লাগিব। আৰু তাত যদি 50% মাৰ্কছ থাকে, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। কিন্তু তেখেতসকলৰ গ্ৰেজুৱেশ্যনতো, আৰ্টছত গ্ৰেজুৱেশ্যন কৰা, গ্ৰেজুৱেশ্যনতো 50% মাৰ্কছ থাকিব লাগিব। আৰু BEd হিন্দী মেজৰ হিচাপে লোৱা যিসকল প্ৰাৰ্থী আছে, তেখেতসকলে 50% মাৰ্কছ পালে তেখেতসকলে আবেদন কৰিব পাৰিব। আৰু BEd যদি হিন্দীটো ছাবজেক্ট হিচাপে আছে আৰু তাত যদি তেখেতসকলে 50% মাৰ্কছ পাইছে, তেতিয়াহ'লে তেখেতসকলেও আবেদন কৰিব পাৰিব। তাৰপিছত সংস্কৃত টিচাৰৰ ক্ষেত্ৰত, সংস্কৃত টিচাৰৰ বাবে আপোনালোকে সংস্কৃত 50% মাৰ্কছ পোৱা হ'ব লাগিব। আৰু গ্ৰেজুৱেশ্যনতো আপোনালোকে 50% মাৰ্কছ পোৱা হ'ব লাগিব। আৰু লগতে BA যদি আপোনালোকে সংস্কৃতত কৰিছে বা পষ্ট গ্ৰেজুৱেশ্যন যদি সংস্কৃতত কৰিছে, আপোনালোকৰ তাত 50% মাৰ্কছ থকা হ'ব লাগিব। আৰু ইয়াতো আপোনালোকৰ BEd সকলোতে লাগিব। আৰু এই যি আবেদনসমূহ আছে, আবেদনসমূহৰ বাবে আপোনালোকৰ যি প্ৰয়োজনীয় ডকুমেণ্টছ কি কি লাগিব, ইয়াত গোটেইখিনি লিখি দিছে। আৰু লগতে আপোনালোকক জনাওঁ যে আপোনালোকৰ ইয়াৰ যি টেটকম ৰিক্ৰুইটমেণ্ট টেষ্ট আছে, ৰিক্ৰুইটমেণ্ট টেষ্ট 2টাতে আপোনালোকৰ ইয়াত চাব টোটেল মাৰ্কছ থাকিব 140 নম্বৰ। ইয়াৰ ভিতৰত পেডাগগীৰ পৰা আহিব আপোনালোকৰ 50 মাৰ্কছ। তাৰপিছত এবাউট আছাম এণ্ড ইটছ পিপুলৰ ওপৰত আহিব আপোনালোকৰ 50 মাৰ্কছ। জেনেৰেল ইংলিছত 30 মাৰ্কছ। তাৰপিছত আহিব ষ্টাডি এণ্ড কাৰেণ্ট এফেয়াৰ্ছত আহিব আপোনালোকৰ 10 মাৰ্কছ। আৰু আপোনালোকে জানেই NCC যি B আৰু C চাৰ্টিফিকেট আছে, C চাৰ্টিফিকেটত আপোনালোকে মাৰ্কছ পাব 5 নম্বৰ থাকিব টোটেল। আৰু NCC যি C চাৰ্টিফিকেট আছে, C চাৰ্টিফিকেট 5 মাৰ্কছ দিয়া হ'ব। আৰু B চাৰ্টিফিকেট 3 মাৰ্কছ দিয়া হ'ব। তাৰপিছত আপোনালোকে যদি অসমক ৰিপ্ৰেজেণ্ট কৰি যদি আপোনালোকে ৰাষ্ট্ৰীয় লেভেলত কিবা খেল বা অন্যান্য যি ফাইন আৰ্টছ বা কালচাৰেল এক্টিভিটিছত অংশগ্ৰহণ কৰিছে, তেতিয়াহ'লে তেখেতসকলে 5 নম্বৰ মাৰ্কছ পাব। আৰু এই যি টেটকম ৰিক্ৰুইটমেণ্ট আছে, এই ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে আপোনালোকে যেতিয়া আবেদন কৰিব, আবেদন কৰিলে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব, সেই বিষয়ে আমি আপোনালোকক জনাবলৈ লৈছোঁ। আপোনালোকক জনাওঁ যে আমাৰ যি নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আপোনালোকৰ এজ প্ৰুফৰ বাবে যি HSLCৰ মাৰ্কশ্বিট আৰু এডমিট কাৰ্ড, তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, বেচেলৰ ডিগ্ৰীৰ যি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে, সেয়া দিব লাগিব। তাৰপিছত পষ্ট গ্ৰেজুৱেশ্যন যদি কৰিছে, পষ্ট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব। আৰু পষ্ট গ্ৰেজুৱেশ্যনৰ যি পষ্ট আছে, তাত আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিয়াটো বাধ্যতামূলক। আৰু তাতকৈ যদি কিবা উচ্চ শিক্ষা আছে, উচ্চ শিক্ষাৰ যি বা হায়াৰ এডুকেশ্যনৰ যি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে, সেয়া আপোনালোকে দিব পাৰিব। BEdৰ যি ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ আছে, ছেকেণ্ড ইয়েৰৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব। আৰু ডিজেবিলিটি কেণ্ডিডেটসকলে তেখেতসকলৰ গভৰ্ণমেণ্ট অথৰিটিৰ দ্বাৰা ইছ্যু কৰা যি চাৰ্টিফিকেট আছে, ডিজেবিলিটিৰ যি চাৰ্টিফিকেট আছে, সেয়া চাৰ্টিফিকেট দিব লাগিব। আপোনালোকে স্কেন
কৰি আপোনালোকৰ যি সিগনেচাৰ আছে নিজৰ সিগনেচাৰ আপলোড কৰিব লাগিব এই সকলোবিলাক ডকুমেণ্ট বা PDF ফৰ্মেটত আপোনালোকে দিব লাগিব আৰু তাৰ পিছত আপোনালোকৰ এক্স সাৰ্ভিসমেনসকলে কি কৰিব লাগিব সৈনিক ওয়েলফেয়াৰ বৰ্ডৰ পৰা দিয়া যি সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেট তেখেতসকলে আপলোড কৰিব লাগিব আৰু ইয়াৰ সিলেকশন প্ৰসিডিউৰ আপোনালোকে ইতিমধ্যে গম পাইছে ইয়াত আপোনালোকৰ যি টেটকম ৰিক্ৰুটমেণ্ট টেষ্ট পাতিব এই টেটকম ৰিক্ৰুটমেণ্ট টেষ্টৰ আধাৰত আপোনালোকক নিৰ্বাচিত কৰা হ'ব আৰু ইয়াত গোটেইখিনি আপোনালোকে ডিটেইলছ যেতিয়া ৱেবছাইটত প্ৰকাশ পাব ৱেবছাইটত আবেদনৰ সবিশেষ আপোনালোকে পাই যাব আৰু এই যি ৱেবছাইটটো হৈছে ৱেবছাইটটো আপোনালোকে মাজে মাজে চাই থাকিব আৰু যেতিয়া ৱেবছাইটত নটিচ প্ৰকাশ পাব তেতিয়া আমি আপোনালোকক সবিশেষ জনাম ৱেবছাইটটো হৈছে আপোনালোকৰ madhyamik.assam.gov.in আৰু এনেধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ